গোৱালপাৰাৰ বনভূমিত বনমন্ত্ৰীৰ সৰজমিন পৰ্যবেক্ষণ। গোৱালপাৰাৰ বনভূমিত অচিৰে চলিব উচ্ছেদ অভিযান। খিলঞ্জীয়াৰ ওপৰত বুলডোজাৰ নচলায় প্ৰশাসনে। গোৱালপাৰাৰ বনভূমিত অচিনাক্ত লোকে বেদখল চলাইছে। বিভাগৰ দায়িত্ব লাভ কৰিয়ে এই অভিযোগ লাভ কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই অভিযোগৰ ভিত্তিতে গোৱালপাৰাত সোমবাৰে বেদখলীকৃত অঞ্চল পৰিদৰ্শন কৰিলে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰিদৰ্শনৰ পিছতে বনমন্ত্ৰীৰ ঘোষণা, অচিৰেই গোৱালপাৰাৰ বনভূমিত চলিব উচ্ছেদ অভিযান। অচিনাকি লোকে দখল কৰা বনভূমি বেদখল মুক্ত কৰা হ'ব। বিভিন্ন ধৰণৰ খবৰ আমাৰ ওচৰত আছিল যে বহুখিনি সংৰক্ষিত বনাঞ্চল এনক্ৰচ হোৱা বুলি, আৰু সৰজমিনভাৱে ইয়ালৈ আহি চাই লৈছোঁ। চাই যিটো দেখিছোঁ, সঁচাকৈ কিছু বনাঞ্চল বহু অচিনাক্ত লোকে দখল কৰিছে, আৰু এই গোটেইখিনি আমি কেনেকৈ সংৰক্ষণ কৰিব পৰা যায় এই কথা সম্পৰ্কে আলোচনা কৰিছোঁ। জিলাখনৰ দুই বিধায়ক টংকেশ্বৰ ৰাভা আৰু পবিত্ৰ ৰাভাক কাষত ৰাখি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লগতে ক'লে, খিলঞ্জীয়া লোকক বনভূমিৰ পৰা উচ্ছেদ কৰা নহয়। নিশ্চয়কৈ আমাৰো কিছু খিলঞ্জীয়া মানুহ বনাঞ্চলৰ আশে পাশে আছে, কিন্তু এটা কথা স্পষ্ট যে আমাৰ খিলঞ্জীয়া মানুহৰ যিটো এইটো অধিকাৰ, গতিকে কোনো খিলঞ্জীয়া মানুহে এইটো চিন্তা কৰিব নালাগে যে তাক লৈ কিবা চিন্তা কৰিব লাগে। কিন্তু কোনো আগ্ৰাসনকাৰী বাহিৰৰ পৰা অহা মানুহে ইয়াত বনাঞ্চল ধ্বংস কৰিব, এইটো হ'বলৈ দিয়া নহ'ব। হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবেও পাতল হৈ পৰা বনভূমিত গছপুলি ৰোপণৰ পৰিকল্পনা বন বিভাগৰ। দেখিছে যে এতিয়া গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে এটা বেলেগ ধৰণৰ ৰূপ পাইছে। যদি বনাঞ্চলখিনি ৰক্ষা কৰিব নোৱাৰোঁ, ই আৰু বাঢ়ি গৈ থাকিব। গতিকে বনাঞ্চল ৰক্ষা কৰিব লাগিব, বনাঞ্চল বৃদ্ধি কৰিব লাগিব, গছ গছনি লগাব লাগিব, তেতিয়াই আমি হাতী মানুহৰ সংঘাত ৰখাব পাৰিম। গতিকে সেইকাৰণে আজি বন বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু আমাৰ দুয়োগৰাকী বিধায়ক আহিছে, আমি সকলোৱে জেগাবিলাকলৈ গৈ চাইছোঁ। উল্লেখযোগ্য যে বন বিভাগৰ তথ্য অনুসৰি গোৱালপাৰাত বহু হাজাৰ বিঘা বনভূমিত এতিয়া অচিনাক্ত লোকৰ বসতি স্থানলৈ ৰূপান্তৰিত হৈছে। লক্ষীপুৰৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, NKTV।